নমস্কাৰ, মই প্ৰীতমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ পিছত পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। মৰম দিব বুলি আশা ৰাখিলোঁ। আজি গৈ আছোঁ দাদাৰ চেলুন এখনলৈ চুলিখিনি কাটিম বুলি, আৰু মই প্ৰায় দাদাজনৰ ওচৰতে কাটো। চুলি বহুত ভাল কাটে দাদা, সেইবাবে মই প্ৰায় ইয়ালৈ আহোঁ। আৰু আহি পাই গ'লোহি দাদা চেলুনখন। ইয়াত আহি প্ৰায় ভিতৰলৈ যাওঁতে হঠাৎ দেখিলোঁ মানুহ কেইবাজনো সোমাই আছে, 5-6জনমান সোমাই আছে। প্ৰথমে ভাবিছিলোঁ মানুহ দেখি বহুত সময় ৰ'ব লগা হ'ব বুলি। পিছত এজনহে চুলি কাটিছিল, বাকীকেইজন লগতহে আহিছিল। পিছে বহুত সময় ৰ'ব নালাগিল। এয়া এজনে কাটি আছে, ইয়াৰ পাছতে মই কাটিম। দেখিছেনে চুলি কেনেকুৱা দীঘল হৈ গৈছে। তাতে গৰমৰ দিন, অলপ দীঘল হ'লেই জানেই দেখোন কিমান অশান্তি হয়। ধুনীয়াকৈ ইয়াত লিখা আছে কিহত কেক কিমান টকা। আৰু ইয়াত আগতে AC লগা নাছিল, এতিয়া AC লগাই ধুনীয়া কৰিলে। এয়া ফাইনেলি মোৰ চুলি কটা হৈ গ'ল। আৰু লগতে মাংস নিয়াৰ কথা আছিল, আৰু চুলি কাটিব আহিছোঁ যেতিয়া নেকি লগতে একেবাৰে দুটা কাম কৰি যাওঁ বুলি আহিলোঁ। এয়া দাদা এজনৰ ওচৰলৈ আহিলোঁ মাংস নিবলৈ বুলি। এয়া দাদাজনে মাংস কাটি আছে। ফাইনেলি এয়া মাংস হৈ গ'ল। এতিয়া বৰ্তমান ঘৰলৈ বুলি যাত্ৰা আৰম্ভ। আৰু মোৰ কথা কোৱাৰ বেছি অভিজ্ঞতা নাই, তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ। এয়া পাই গ'লোহি ঘৰ পাই মই লাহেকৈ গাটো ধুবলৈ বুলি যাওঁ। লগতে মাংসখিনিও ভাজিব বুলি দি থৈ যাওঁ। আৰু এয়া মই গাটো ধুই লওঁ, লগতে কাপোৰখিনিও ধুই মেলি আজৰি হৈ শেষত এয়া গা ধুই মেলি আজৰি হৈ অকণমান ওলাই যাওঁ বুলি। আজিলৈ ইমানেই, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায়।